পুনৰ আৰম্ভ হ'ব IPL যুদ্ধবিৰতিৰ পাছতে পুনৰ IPL আৰম্ভ কৰাৰ চিন্তা চৰ্চা 16 মেৰ পৰা আৰম্ভ হ'ব পাৰে IPLৰ মেচ ভাৰত পাকিস্তানৰ যুদ্ধৰ বাবে যোৱা 9 মেত স্থগিত কৰি দিয়া হৈছিল IPL প্ৰতিযোগিতাখন এসপ্তাহ বন্ধ ৰখাৰ পিছত অহা 16 মেৰ পৰা পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে বাকি থকা মেচসমূহৰ বাবে তিনিটা কেন্দ্ৰত নিৰ্বাচন কৰিছে BCCI ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত সতৰি কৰা অনুসৰি 16 মেৰ পৰা পুনৰ IPL আৰম্ভ কৰাৰ চিন্তা চৰ্চা কৰিছে বোৰ্ডে চেন্নাই হায়দৰাবাদ আৰু বেংগালুৰুত অনুষ্ঠিত হ'ব বাকি থকা মেচসমূহ অচিৰে IPLৰ পৰিৱৰ্তিত সূচী অংশগ্ৰহণকাৰী 10টা দলক জনাই দিয়া হ'ব তেওঁলোকৰ সন্মতিৰ পিছতে পুনৰ নতুন সূচী প্ৰকাশ কৰিব বোৰ্ডে যেহেতু IPL এসপ্তাহৰ বাবে বন্ধ হৈ পৰিছে এই ক্ষেত্ৰত পূৰ্বে নিৰ্ধাৰিত 25 মেৰ পৰিৱৰ্তে ফাইনেলখন অনুষ্ঠিত হ'ব 30 মেত পঞ্জাব কিংছৰ বাহিৰে আন 9টা দলক মঙলবাৰৰ ভিতৰত নিজৰ নিজৰ ঘৰুৱা খেলপথাৰত একত্ৰিত হোৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে তেতিয়াহে অহা শুকুৰবাৰৰ পৰা প্ৰতিযোগিতাখন পুনৰ আৰম্ভ কৰিব পৰা যাব 10টা দলৰ বিদেশী ক্ৰিকেটাৰসকল কেতিয়া ভাৰতলৈ উভতিব সেই তথ্য বোৰ্ডক জনোৱাৰ নিৰ্দেশ দিয়া হৈছে গ্ৰুপ পৰ্বৰ বাকি থকা 12খন মেচ আৰু প্লে-অফ সমাপ্ত কৰাৰ বাবে অন্তত 2 সপ্তাহৰ প্ৰয়োজন বোৰ্ডৰ প্লে-অফৰ বাবে প্ৰায় 6 দিন সময় লাগে সেই ক্ষেত্ৰত গ্ৰুপৰ পৰ্বৰ মেচ সমাপ্ত কৰিবলৈ হাতত 6 দিন পোৱা যাব অৰ্থাৎ প্ৰতিদিনে দুখনকৈ মেচ অনুষ্ঠিত কৰাৰ চিন্তা চৰ্চা কৰিছে বোৰ্ডে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক